নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো বৰা হুণ্ডাই শিৱসাগৰৰ ফালৰ পৰা মুকলি হৈছে। বৰা হুণ্ডাই শিৱসাগৰ ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে আমগুৰি, সোণাৰী আৰু শিৱসাগৰ। এইকেইটা লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল নাইবা হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। মেইল আইডি দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে আৰ্জেণ্ট অপেনিং ফৰ HR ৰিক্ৰুইটাৰ। HR ৰিক্ৰুইটাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোম্পানী নেম হৈছে ফাষ্ট গাইড জেড সলিউশ্যন প্ৰাইভেট লিমিটেড। ডেজিগনেশ্যন হ'ব HR ৰিক্ৰুইটাৰ। জবটোৰ বাবে মিনিমাম 1 বছৰ চেম ফিল্ডত অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ, মিনিমাম 12 পাছ উইথ বেছিক কম্পিউটাৰ নলেজ। জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰৰ বেছিক নলেজ থাকিব লাগিব আৰু জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। লোকেশ্যনবোৰ হৈছে কলকাতা, গুৱাহাটী আৰু শিলচৰ। এইকেইটা লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট মুকলি হৈছে 4টা। এজ লিমিট দিয়া হৈছে 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে, মেক্সিমাম 35 ইয়াৰ্ছ। আৰু চেলাৰী দিয়া হ'ব 13 to 20,000, লগতে ফিউল এলাউন্স এক্সট্ৰাকৈ দিয়া হ'ব। মন্থলি টাৰ্গেট এজ পাৰ চেলাৰী। ডেছক্ৰিপশ্যন হায়াৰিং ফ্লিপকাৰ্ট ই-কম ডেলিভাৰী বয় কেণ্ডিডেটছ। ডিউটি হ'ব মান্থলি 26 ডেইজ, উইকলি 1 ডে অফ থাকিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9774035956। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটীৰ ৰিকুইটমেণ্ট নেম অফ পোষ্ট প্ৰজেক্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। গুৱাহাটী অফিচৰ বাবে পোষ্ট দুটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে BE বা BTech ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 to 3 years ইন প্ৰজেক্ট প্লেনিং উইথ এক্সেলেণ্ট প্ৰজেক্ট মেনেজমেণ্ট এণ্ড ছুপাৰভিজন স্কিলছ। জবকেইটাৰ বাবে এজ লিমিট মেনশ্যন কৰা নাই আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 4 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াব লাগিব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। MS NK ইঞ্জিনিয়াৰিং ৱৰ্কছ বৰা ছাৰ্ভিচ উলুবাৰী গুৱাহাটী। এই এড্ৰেছত আপোনালোকে 4 ছেপ্টেম্বৰৰ ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে NRDS মেনেজমেণ্ট প্ৰাইভেট লিমিটেড আৰ্জেণ্টলি ৰিকুৱাৰ প্ৰজেক্ট মেনেজাৰ টু লুক আফটাৰ কনষ্ট্ৰাকশ্যন ৰিলেটেড ৱৰ্কছ ইন আছাম। প্ৰজেক্ট মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech ইন চিভিল ইঞ্জিনিয়াৰিং, লগতে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 1 year অফ এক্সপেৰিয়েঞ্চ ইন ৰোড বিল্ডিং আদাৰ কনষ্ট্ৰাকশ্যন ৰিলেটেড ৱৰ্কছ। লাষ্ট ডেট 6/9/24। জবটোৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে 6 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলত আপোনালোকৰ আপডেটেড বায়'ডাটা আৰু ডকুমেণ্টবিলাক আপোনালোকে মেইল কৰি 6 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াই দিব। মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ প্ৰজেক্ট মেনেজাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো মাৰুতি চুজুকি ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। মাৰুতি চুজুকি ডিলাৰ ৰিকুৱাৰ্ড 5জন চেলছ এক্সিকিউটিভ বিচৰা হৈছে। RM4 জব ৰোল চেলছৰ বাবে বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে জবটোৰ বাবে। চেলাৰী দিয়া হ'ব এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড। জব লোকেশ্যন গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে মাটিয়া, দুধনৈ, চিমলিতলা, নগৰবেৰা, ৰংজুলি। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে লোকেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু ইয়াৰ লগতে 1 ৰিচিপশ্যনিষ্ট গাৰ্ল বিচৰা হৈছে। জবটোৰ বাবে কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। জব লোকেশ্যন মাটিয়া, গোৱালপাৰা। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব।
হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 2 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াই দিব। আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো লোকেশ্যনৰ পৰা আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে MS নৰোত্তম চাংমাই গুৱাহাটী ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ 2 নং জুনিয়ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। 2জন জুনিয়ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে আৰু ইয়াৰ লগতে 2জন এক্সপেৰিয়েঞ্চ ড্ৰাইভাৰ বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। লগতে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 2 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে ৰিকুৱাৰ্ড ফৰ এ ৰেপুটেড আই হস্পিটেল ইন গুৱাহাটী। 7 নম্বৰ জবটো গুৱাহাটীৰ ৰেপুটেড আই হস্পিটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ। 2টা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট উইথ বেছিক কম্পিউটাৰ নলেজ। লগতে জবটোৰ বাবে আপোনালোকে ইংলিছ, হিন্দী আৰু অসমীয়া 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে OPD এছিষ্টেণ্ট। 2টা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। 3 নম্বৰ পোষ্টটো হৈছে অপটিকেল ষ্ট'ৰ এছিষ্টেণ্ট। 2টা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন HS পাছ উইথ বেছিক কম্পিউটাৰ নলেজ বিচৰা হৈছে। জবকেইটাৰ বাবে চেলাৰী মেনশ্যন কৰা নাই আৰু জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। আপোনালোকৰ বায়'ডাটাখন 1 ছেপ্টেম্বৰ অৰ্থাৎ অহাকালিৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে ভেকেঞ্চি এক্সিষ্ট ফৰ প্ৰজেক্ট এক্সিকিউটিভ, প্ৰজেক্ট এছিষ্টেণ্ট, ট্ৰেইনাৰ ফৰ গভৰ্ণমেণ্ট স্পনচাৰ্ড প্ৰজেক্ট ইন আছাম এণ্ড নৰ্থ ইষ্ট। কেণ্ডিডেট should be graduate in home science, psychology, physiotherapy, nursing and must have graduate on or before 2019 for all posts, good salary and other packages. ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ কেন চেণ্ড বায়'ডাটা এলং উইথ কালাৰ স্কেন কপি অফ অল এডুকেশ্যনেল কোৱালিফিকেশ্যন, পাছ চাৰ্টিফিকেটছ, পাছপৰ্ট চাইজ ফটো, পেন কাৰ্ড, আধাৰ কাৰ্ড এইবোৰ ডকুমেণ্ট আপোনালোকে মেইল কৰি পঠিয়াব লাগিব। আৰু মেইল কৰি আপোনালোকে বায়'ডাটা আৰু লগতে ডকুমেণ্টবিলাক পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰ জবটো অইল ভেলী স্কুল ডিগবৈৰ ফালৰ পৰা মুকলি হৈছে। অইল ভেলী স্কুল ডিগবৈ ৰিক্ৰুইটমেণ্ট। 1 নম্বৰ পোষ্টটো হৈছে ফিজিকেল এডুকেশ্যন টিচাৰ। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MPED বা BPED বিচৰা হৈছে। 2 নম্বৰ পোষ্টটো হৈছে PGT মেথমেটিক্স। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন মেথমেটিক্স লগতে BA ডিগ্ৰী বিচৰা হৈছে। 3 নম্বৰ পোষ্টটো হৈছে TGT মেথমেটিক্স। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc ইন মেথমেটিক্স লগতে BA ডিগ্ৰী বিচৰা হৈছে। 4 নম্বৰ পোষ্টটো হৈছে PGT ইংলিছ। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন ইংলিছ লগতে BA ডিগ্ৰী বিচৰা হৈছে। 5 নম্বৰ পোষ্টটো হৈছে PGT ছ'চিয়লজি। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন ছ'চিয়লজি লগতে BA ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ৰেচিডেঞ্চিয়েল টিচাৰ্ছ আৰ প্ৰভাইডেড উইথ ফ্ৰী একমেণ্ডেশ্যন এণ্ড ফুডিং। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ কেন মেইল দেয়াৰ ৰিজিউম। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব বা আপোনালোকে বাইপ'ষ্ট কৰি এপ্লাই কৰিব পাৰিব জবকেইটাৰ বাবে। অইল ভেলী স্কুল, বগাপানী কলনী, ডিগবৈ, ডিষ্ট্ৰিক্ট তিনিচুকীয়া, আছাম 786171। এই এড্ৰেছত আপোনালোকে বাইপ'ষ্ট বা স্পীড প'ষ্ট কৰিও জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু জবটোৰ বাবে এডভাৰটাইজমেণ্ট দিয়া হৈছিলে 28 আগষ্টৰ তাৰিখে আৰু 28 আগষ্টৰ পৰা 15 দিনৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব লাগিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।